কৰ্মবিলাক বেছিকৈ পূজা পাতল অলপমান আমি সেই ভাবত আহে পাছত বুজি পাইছোঁ আমি আমাৰ তাতেতো চাপ পঢ়ি আছোঁ যে এইটোতো মানে ব্ৰাহ্মণক কোৱা নাই এতিয়া সেই ব্ৰাহ্মণক এইটো তাহোন লোকে দিছে এইটো লুগৈছে দ্বিতীয় বুলি কৈছোঁ নহয় দ্বিতীয় গুৰু আৰু এইটো চাবাচোন তোমাৰ মোৰখনতো চাম তেতিয়া গম পাম তেতিয়া গম পাম তৃতীয় গুৰুক দিবে নাহিকে উপমা ব্ৰহ্ম বিদ্যা কহে যিটো মোৰ গুণ নাম সবাত অধিকতাংক কৰিবে সেৱন জানিবা সাক্ষাতে হিত মইনাৰায়ণ আমি শৰণ দিয়া গুৰু এইবাৰ তৃতীয় গুৰু আহিছে তৃতীয় গুৰুটোৰ উপমা নাই সৰ্বশ্ৰেষ্ঠ গুৰু বুলি কৈছে চবতছে ওপৰত তেওঁ হৈছে যিজনে ঈশ্বৰৰ কথা প্ৰচাৰ কৰি ঈশ্বৰক সেৱা কৰে সেইজন সাক্ষাৎ নাৰায়ণ আৰু সেইজনক গুৰু ভাৱেৰে সেৱা শুশ্ৰূষা কৰিব লাগে এইটো বাক্যতে কিবা খেলি মেলি সেই গুৰু নাও জানা সংসাৰ সাগৰে জানি তাংক ভকতি কৰয়জিত নৰে এখন বেশে শ্ৰেষ্ঠ জানা সবাৰ মধ্যত বৰ্ণাশ্ৰম ধৰ্ম প্ৰৱৰ্তয়লক যত ইয়াতে শৰণদাতা গুৰু হৈছে সংসাৰৰ নাম নিচিনা আমাক জন্মদাতা পিতৃ মাতৃয়ে আমাক কি কৰিছে জন্ম দিছে আমি পোহৰ দেখা পাইছোঁ আৰু শিক্ষা গুৰুৱে শিক্ষা দিছে আৰু বেদ বন্ধৰ পূজা পাতল এইবিলাকৰ কৰ্মৰ এটা ব্ৰাহ্মণসকলে এটা গুৰুৰ এটা দায়িত্ব লৈছে কিন্তু এই যে আমি চাৰিটা পালোঁ গুৰু তিনিটাৰ কথাই কৈছে চাৰিটাই ধৰিলোঁ চাৰিটা শিক্ষা গুৰু অতি বা ব্ৰাহ্মণসকলকো ধৰিলোঁ এই চাৰিটাই কিন্তু তৰবা নৰে এইটো এটা ডাঙৰ কথা এই চাৰি গুৰু তৰবা নৰে এই সংসাৰত যি জন্ম গ্ৰহণ কৰিলোঁ ইয়াৰ পৰা আমি মুক্তি লাগিব তৰবা লাগিব তৰণ গুৰুটো হৈছে এইটো শৰণদাতা গুৰু এই সংসাৰ তৰণৰ উপায় হৈছে শৰণদাতা গুৰু আৰু শিক্ষাৰ গুৰু বহুত ভাগ আছে আজি তাতে কৰ্ম আছিলে হিৰাত গুৰু হয় না শিক্ষাৰ মানে শিক্ষাটো তেখন বেশে শ্ৰেষ্ঠ জনা সবাৰ মধ্যত বৰ্ণাশ্ৰম ধৰ্ম প্ৰৱৰ্তয়লক যত এতিয়া এটা ভুল দিছে গৃহাশ্ৰম ধৰ্ম দিব লাগছে গুৰু মুখে ময়েষে দেও তত্ত্ব উপদেশ সংসাৰ সাগৰে তৰে নাহি কিছু ক্লেশ গুৰুৰ মুখেদি তেওঁৱে এইবিলাক গৃহাশ্ৰম ধৰ্ম কৰি আমাক শংকৰ গুৰুদেৱে যেনেকৈ ধৰ্ম প্ৰচাৰ কৰিছে কৃষ্ণ নাম শুনি আমি তৰবা পাইছোঁ তেওঁ হৈছে চবতছে ওপৰত তেওঁ আমাক তৰবা পালোঁ ভগৱানৰে অৱতাৰ গুৰুৰূপে শিক্ষা দিব নোৱাৰে এহি নৰ জন্মতেখে সাধে মহাসিদ্ধি গুৰু পদে সেবে যিটো শিখে মহাবুদ্ধি জ্ঞান দাতা গুৰুত অধিক নাহি আন নাহি ধৰ্ম আন গুৰু সেৱাৰ মান জ্ঞানদাতা গুৰু অধিক গুৰু কোনো সৰু ডাঙৰ নাই তথাপিতো যিজনে আমাক সংসাৰ তৰাব পাৰিব সেইজন হৈছে বেছি গোটেইতকৈ গৃহস্থৰ ধৰ্ম যত সমমুখ্য কৰি এতিয়া এইবিলাক অলপ বেলেগ বেলেগকৈ পাবা হোম আৰু
কথা দিবা মইতো ক'লোৱেই অঁ। এইখনত কথাটো এইটো তাৰমানে মই কেনেকৈ গম পালোঁ এই আগতো মই পঢ়িছোঁ এইখানে 3 দিন 4 দিন দিছ বুলি ক'ল লগে লগে ইয়াতে চাবা ইয়াতে ব্ৰাহ্মণৰ অলপ পূজা কৰ্মটো অলপমান আনব যেনেকৈ এই নাৰদ ব্যাসৰ সংবাদত যেতিয়া ব্যাসে নাৰদে যেতিয়া ব্যাসৰ ওচৰত গেল ব্যাসে বহুত পূজা পাতল কিবা কানিৰ কথা তাতে অলপ আছে সোমো আছে সেই ইয়াতে ঘৌককৈ সোমে দিয়ে ধৰবা নৰা নহয়, তাৰমানে মই এই লিখকটো সেইটোতে শৰ্মা আছে। দিছে বুলি কওঁতে তুমি মোৰ অৰ্থ হেৰি হৈছে না অঁ। এই কৈছোঁ সেইটো সেই বুজে গৈছি এইটো নহ'বা নোৱাৰে আহাক মানে নবীন শৰ্মা না তাহাৰ প্ৰাধান্যটো অলপ সোমবা চাই এতিয়া অলপ এইতে দিছি নহয় হোম মুখ্য আদি কৰি গৃহ ধৰ্ম গৃহস্থৰ ধৰ্ম হোম মুখ্য এই শ্ৰৱণৰ কীৰ্তন দিবা অঁ লাগছে দিব লাগে কি দিছে অঁ চাবাচোন আৰু কোনবা গৃহস্থৰ ধৰ্ম যত হোম মুখ্য কৰি সন্ধ্যা আদি ধৰ্ম যত কৰে ব্ৰহ্মচাৰী তপ উপবাস যত কৰে বনবাসী কৰে উপশম জ্ঞান ধৰ্ম কন্যাখী এতিয়া আৰু সেই দিছে এইবিলাক এতিয়া আৰু এই বেলেগ ছাইডত নানা কাটি নেই দিছে নিচিদা তাতে কিন্তু সেইটো নেই নাই আমাৰ কাৰণৰ পৰা চিধাকৈ আচল লাইনত গৈছে ইয়াতে অলপমান তাৰমানে- বহুত তাক থুপৰে আনিছে তাৰমানে হৰিনাৰায়ণ দত্ত বৰুৱা আৰু কি আছিল কেশৱানন্দ কেশৱানন্দ এই মানে আমাৰো ঠিকে ঠিক আছে আছে আমাৰ কাটা কুটা নাই এই যে এখন মিল এই যে আছে। খণ্ড কৰছি তাতে সেই ৰস দিছি বেছিকে। পঢ়িলে গম পাই যাব ৰস দিলেও তাতে মানে সেই নাই যাবাৰ অলপ এতে মূল বস্তু অলপ আগ কথাত অলপ দিছি তাৰমানে বাকী কিছুমান বস্তু ইয়াতে খেলি মেলি আছে অৰ্থৰো কিছুমান অলপ খেলি মেলি গম আছে পাইছোঁ। ইয়াতে আৰু হেৰিত গৈছে আৰু এই ক'ৰবাত গৈছে হোমযজ্ঞ এইবিলাক নানান হেৰিত গৈছে সন্ন্যাসীত গৈছে বনবাসী সন্ন্যাসী আমাৰ তাতে এইবিলাক নাই ডাইৰেক্ট আহি গুৰুৰ তাতে যিখিনি আলাপ আলোচনা আছে সেইখিনি আলোচনা কৰিব লাগে সেই কিন্তু এতিয়া ক'বাক গৈছে আৰু। এইটো ইমান আলোচনা হোৱা নাই কিন্তু ইয়াতে দিছি ঠিকেই গুৰু গৃহত যি হইলা বিদিত কৰিম বুলি ক'লা কিন্তু আলোচনা কৰিম বুলি ক'লা অলপ সেই কথা দিব সেইটো বুজি পাইছ ইতা তাৰমানে সেই শেষত দিব নানান ধৰ্মখিনিৰ কথা এতিয়া ক'ব এই এতিয়াও অলপ খেলি মেলি আছে এই সংঘাতৰৰ গুৰু তাতেও খেলি মেলি আছে উল্টা পাল্টা কৈছে আমাৰ খেনত সেনে নহয় ইয়াতে তাৰমানে শৰ্মা না নবীন চন্দ্ৰ শৰ্মা তেখেতে অলপমান তেওঁৰ লাইনত নহি ক সন্তুষ্ট মই ইখব ধৰ্মত গুৰু শুশ্ৰূষায়ে তুষ্ট হৌ যেন মত যেহি গুৰু সেৱা ধৰ্ম কৰে জীৱা নৰে সেই পুণ্য নৰে নিস্তে মকবৈশ্য কৰে এই গুৰুকহে আচল ভজবা দিছে যিজনে ঈশ্বৰৰ কথা কয় তৰবা পাৰে অলপ আছে ৰ'বা সমস্তে ভূতৰে আত্মা মই মহেশ্বৰ মই তুষ্ট ভুইলে কিবা সাধিব অপৰ ময় কৰি আছো কিছু গুৰু শুশ্ৰূষণ ভাগ্যে লভিল কিবা কহিব কাৰণ এই কৃষ্ণই গুৰু শুশ্ৰূষা কৰিছিল সেই কথাখিনি ক'ব যে গুৰু শুশ্ৰূষা কৰাটো মহাভাগ্য কৃষ্ণই কৰাৰ কাৰণে কৃষ্ণই কৈছে ময়ো অলপ ভাগ্য উপাৰ্জন হৈছে মোৰ এই সৰু কালত অলপ সহায় কৰিছিলোঁ এই তাহে আছে ইমান এইখিনি জিবাই নালাগিছিল মাজত লাইনক লৈ গৈছে এতিয়া ইটাই লাইনত আহিছে আমাৰ তাতে ইয়াতে বহুতটা দিছে ন পিষ্টা আমাৰ তাতে ইমান নাইতো দুটামান থাকিব পাৰে তাক কি সুমৰা সখী পুচৰংগ মনে
গুৰু গৃহে জৈখানি পঢ়িল শিষ্যগণে আতি দয়াময় শান্ত গুৰু শান্তিপুনি পুত্ৰৱতী আমাক পঢ়াইলা ৰাতি দিন এই মাজৰ এখিনি আনবা নালগে ডাইৰেক্ট এখিনি টাইবা লাগছে নাই এখিনি অলপ বেছিকে এটা কথা কৈছে কিন্তু অলংকাৰ ধৰি এই শেষখিনিত কিন্তু কৈছে যে এইবিলাক দৰকাৰ নাই শ্ৰৱণ কীৰ্তনটো সেইটো কিন্তু কৈছে তাতেহে মই সন্তুষ্ট হ'ম এই এটা কৈছে। যি সময়ত কৃষ্ণ আৰু আহোম বিপ্লৱ দামোদৰে পঢ়ছিল সেই সময়ৰ কথাখিনি কৈছে যে শান্তিবনী গুৰু যি আদেশ কৰে সেয়ে পালন আজি কৰে নেকা আমি দেখলো এই ধুনীয়া বতৰত সেইকাৰণে কৈছোঁ ধুনীয়া কথা মানে ৰাতিপুৱা বতৰটো ভাল নাছিল না হয় নেকি? আহক নহয়। সেইকাৰণে আৰু গুৰুৱেও মৰম কৰে পুত্ৰৰ নিচিনা নাহি দাস দাসী গৃহ বাখিৰী খিবৰ নাহি কিছু ধৰ্ম হৰি ভকতি তপৰ তাহানে ঘৰিণী সুচৰিতা মহাসতী পুত্ৰৱতী আমাক পালন্ত প্ৰতিনি আৰু সেই গুৰুগৃহত তাত কি কি শিকছি ভক্তি ধৰ্মৰ কথাবিলাক শিকছি ভকতিৰ লাইনৰ কথাবিলাক শিকাইছিল কিন্তু এই যিটো হিৰণ্যকশিপু প্ৰহ্লাদক শিকবা দিছিল বামানয় শাস্ত্ৰ বেলেগটো শিকবা দিছিল কিন্তু এইটো চা শান্তিবনী গুৰুৰ গৃহত ধৰ্ম কথা শিকছি আৰু শান্তিবনীৰ পত্নী মহাসতী তেওঁ আমাক পুত্ৰৰ নিচিনা মৰম কৰে আগতে আশ্ৰমত এই ৰাখা দাগ দাখি নাছিল নাছিল এই শিষ্যবিলাকে কৰবা লাগে আজি খৰি নাই যা আজি ফল মূল লাগে আজি পূজাৰ কাৰণে কিবা যোগাৰ লাগে এই ল'ৰা ছোৱালীক মানে আনবা পঢ়াইলে না এই আৰ্মিবিলাকো সেনে নিজে কেম্প বান্ধি যায় যুদ্ধত গেলি বা বেলেগত চাবাচোন তাহোন কালাৰো কৰে তাহোন গোটেই কৰে তাত বেলেগ কৰ্মচাৰী নাথাকে এইখনে শিক্ষা দিয়ে এইবিলাক তাহাৰে আছে এইটো শিক্ষা ভাগে ভাগে আগতে দিছিলে স্কুলত চাফাই কাম আজিকালি নেদেই আজিকালি দিব আজিকালি এই চকীদাৰে কৰিব লাগিব মোৰ চলিক চাফাই কাম কৰিব দিছা যাবাৰ বদলিবা দিছে শনিবাৰে শেষৰ ক্লাছটো নহৈ শেষৰ ক্লাছটো চাফাই কাম সেইটো এটা শিক্ষা শিক্ষা জাগাখিনি চাফা কৰা পবিত্ৰ কৰা সেই ধৰ্ম ধৰ্ম কিন্তু আজিকালি নাই নাই। আজিকালি তাতে পিধে ফেলব বাকালটো ফেলব তাতে এই গুৱাহাটীত কৌটি কৌটি টাকাইদি ব্ৰিজ বনাইছে কি ধুনীয়া পেইণ্টিং কৰছে কালাৰ কৰছে ধুনীয়া লাগা কিন্তু তাতে শিখৰ তাতে মাৰি দিছে একদিন ক'ত দেখা পাইছো কি শিক্ষা কি লৈছো আমি ক'ত বা দেখা পালো সেয়ে সেই কথাখিনি কৈছে এইটো নাইছিলে শিক্ষা নাই ক'ত কি ফেলবা লাগে কিন্তু এহোঁ গোটেইখিনি জানছিল আগৰ শিক্ষাবিলাকত কৃষ্ণ কোন দুখ কাৰ্য আমাক নবলন্ত যত গৃহ কৰ্মসতী আপুনি কৰন্ত একদিনা অন্ন ৰান্ধিবাক খৰি নাই লগনে আচন্ত গুৰু হৰিক ধিয়া খাই একদিনাখনো কথা এনে পত্নীয়ে আমাক কোনো কৰ্মৰ কৰ্মা নেদে মৰম কৰে কিন্তু একদিন ভাত ৰান্ধাৰ কাৰণে ঘৰত খৰি নাই দুখ মনে বহি আছে ঈশ্বৰক ধিয়াই কি কৰোঁ আজি চলিবলৈ লগন পৰব তেবে গুৰু পত্নী যাই মধুৰ বচনে মধুৰ বুলিলন্ত খৰি লুৰি দিয়াহি সগনে শিষ্য হইলে গুৰু সেৱা কৰিতে লাগই খৰি আনি ভজন কৰায় পুত্ৰ চই
গেছি গুৰু পত্নীয়ে যাই শিষ্যবিলাকক ধুনীয়াকৈ কৈছে যে বাপা হা মধুৰ বচন মিঠা এটা মাতি। ডাঙৰ কথা হ'ল আজিতো ঘৰত একডালো কৰি নাই এতিয়া খাবাতো লাগিল শুনো খোৱাকো দিবা লাগিল যে এটা কাম কৰ অলপ খৰি লৈ আন বিশ্ৰী মিঠা মাতি দি গৈছে আৰু তেতিয়াহে ভাত ৰান্ধিবা পাৰি নবা আজি লঘন আজি খৰি নাই খৰি নাই গুৰুৰ আভাৰ যাৰ হেন কাৰুণ্য বচন কাৰুণ্য শুনি খৰি আনিবা গৈল শিষ্য শিষ্য গুৰুৰ বচন কাৰুণ্য হৈছে কৰুণ মই ৰাম দাদা তুমি আন শিষ্য গণে খৰি লুৰিবাক প্ৰৱেশিল ঘৰ বনে তাৰে পিছত যেতিয়া পত্নীয়ে ক'লা কোৱাৰ কাৰণে আমি খৰি আনাৰ কাৰণে গৈছোঁ লগত বলোৰামো আছে দাদা বলোৰাম দাদা তুমি আৰু শিষ্যবিলাক যিবিলাক লগত আছে জল ভাই চবেই কিন্তু মূল হিচাপত আহোঁ আছে আহোঁ তিনিটা আৰু ঘৰ বনত প্ৰৱেশ কৰিছে সেই সময়ত সৰু কৃষ্ণও সৰু সৰু 10 বছৰৰ তলত আহে পঢ়ি আছে পঢ়া 10 বছৰৰ তলত গুৰু গৃহত পঢ়া গেল বনত খৰি আনবা সুমৰা কি সখীত বনৰ কথা ক গুৰুত গৌৰৱে আমি নগনিলো তাক পুনা সভাসদ পদ মহাভাগৱত দশম স্কন্ধৰ কৃষ্ণ কথাৰ মহত্ব এখনিতে থলা এক চিত্তে শুনি পাই ভুকুটি মুকুটি নাহিকে সংশয় আত গৃহ কৰামতি দেখান্ত ঈশ্বৰে কেনে গুৰুত ভকতি কৰা গুৰু সেৱা যাৰ আছে কৃষ্ণ মূৰ্তি গুৰু সেৱা কৰবাই লাগিব কৃষ্ণৰ মাহাত্য জিত কহে নিৰন্তৰ গুৰু ৰূপ কৃষ্ণ সেহি জানিবালক বাসুদেৱ অংশ আছে যাৰ শৰীৰত ইহে প্ৰকাশ হয় ঈশ্বৰৰ গুণ যত এতিয়া আৰু যিসকলে ঈশ্বৰৰ কথা কৈ ভগৱানৰ অংশ বুলি কৈছে আজি এতিয়া আমাৰ ধীৰেন বাবু এ মই নহয় ৰ'বা। নহয় কথাখানি মূলত কৈছো কথাখানি আজি সেইটোৱে তুমি কৈছে। তাৰমানে ঈশ্বৰ সদৃশ কথাটো কৈছো বেছি সেইটোৱে কৈছে তাৰমানে যিবিলাকে ঈশ্বৰৰ কথা কয়ে তেওঁ ঈশ্বৰ ঈশ্বৰ সদৃশ। সদৃশ এই কথা সেইটো নিচিনা বলা সূৰ্যৰে খেতে যে চকু দেখয় সূৰ্যক সেহি মতে কৃষ্ণ তেজে জ্বলাৱে কৃষ্ণক এতে কেজি কৰে কৃষ্ণ দেৱক বিদিত তাক নৰ বুদ্ধি নকৰিবা কদাচিত তেওঁ মানুহ নহয় সেইজন ঈশ্বৰ জ্ঞান কৰবা দিছে ঈশ্বৰ কৃষ্ণ বুলি তাংকে সে কৰিবে হতকাৰ তেবে পায় কৃষ্ণ কথা অমৃত ভাণ্ডাৰ কৃষ্ণ 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 নিষ্ঠ পুৰুষত যাৰ দশ বুদ্ধি মাধৱৰ দ্ৰোহী হিত নাহি কৈত সিদ্ধি আৰু যিসকলে নিন্দা কৰে তাহাৰ সিদ্ধি নাই মানে ইদ্দিলে কনে কহিবে কতাক মাধৱৰ কথা দুৰ্বাৰ সংসাৰ তাপে দহিবে সৰ্বথা হেন জানি জ্ঞানীজন থিৰ কৰা চিত্ত
ধন জন সুখ ভোগ সকলো অনিমিত্ত। কৃষ্ণ কথা শুনিবা কৰিও প্ৰবন্ধ, কৃষ্ণ কথা সুধা সিন্ধু হৰিপূৰ্ণ চন্দ্ৰ। সুধা সিন্ধু সুধা হিন্দু কৈছিলোঁ একদিন, আছে না মনত? আছে, মনত আছে পাইছা? অমৃতৰ সাগৰ সুধা হিন্দু। সুধা মানে কৃষ্ণ কান্তি বিনাশিবে অজ্ঞান আন্ধাৰ, অনন্ত কণ্ডলী কহে হৰি কথা সাৰ। শুনা অবিশ্ৰাম মাধৱৰ গুণ নাম, নিৰন্তৰে নৰে ডাকি বলা ৰাম ৰাম। জয় কৃষ্ণ বুলি।